নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 জুন। আজিৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 20 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। লাখ লাখ মহিলা গোটৰ একাউণ্টত 10000 কোটি টকা সোমাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 নতুনকৈ প্ৰপত্ৰ বিতৰণ কৰিব। লাখ লাখ PMUY চৰকাৰী ঘৰৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰিছে, আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধনৰাশি। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুখীয়াৰ একাউণ্টত অতি শীঘ্ৰে প্ৰদান কৰিব ৰেচনৰ টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি লাভ কৰিব প্ৰত্যেক মাহতে 1000 কোটি টকা। ৰেচন কাৰ্ড থাকিলে 3 মাহৰ ৰেচন আপুনি একেলগতে লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাইজৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত যোগ্য হিতাধিকাৰীসকলৰ বাবে 20 সংখ্যা কিস্তিৰ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ DBT প্ৰক্ৰিয়া এই জুন মাহতে মুকলি কৰা হ'ব। হয় বন্ধু-বান্ধৱীসকল, PM কিষাণৰ 20 নম্বৰ কিস্তিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। কিছুমানে লাভ কৰিব 2000 কোটি টকা, কিছুমানে লাভ কৰিব 4000 কোটি টকা। আপুনি কিমান টকা লাভ কৰিব, লগতে কিমান তাৰিখত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ ধনৰাশি। মন কৰিব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিশেষ মন্তব্য কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে PM কিষাণৰ 20 সংখ্যা কিস্তি জুন মাহত বিয়লি 2 বজাত অনুষ্ঠানত এখন সভা পাতিব আৰু অনুষ্ঠিত সভাৰ পৰা কিষাণ সন্মান নিধি সমাৰোহ অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ কল্যাণাৰ্থে 20 সংখ্যা কিস্তি মুকলি কৰিব। আৰু এই অনুষ্ঠানৰ অংশ হিচাপে অসমৰ প্ৰতিখন জিলাত আয়োজন হ'বলগীয়া লাইভ টেলিকাষ্টৰ কাৰ্যসূচীত সংযুক্ত হ'বলৈ কৃষক ৰাইজক 3টা কাম কৰিবলৈ আহ্বান জনোৱা হৈছে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত লাভযোগ্য চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। আৰু 20 নম্বৰ কিস্তি পাবলৈ হ'লে কৃষকে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। যেনেকুৱা ধৰক 1 নম্বৰ কোৱা হৈছে EKYC, আধাৰ লগত বেংক একাউণ্ট লিংক। 3 নম্বৰ উল্লেখ কৰিছে মাটিৰ নথিপত্ৰ আপডেট। যদি এইকেইটা কাম আপুনি কৰা নাই, অতি শীঘ্ৰে কৰি ৰাখক। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তালিকাৰ পৰা। আপোনাৰ নামটো কৰ্তন কৰা হৈছে নে নাই নিশ্চয় সম্পূৰ্ণকৈ তালিকাত প্ৰথমতে চাই লওক। তালিকাৰ পৰা যদি নামটো কৰ্তন কৰা হৈছে, যিকেইটা কিস্তি আপুনি আগতে লাভ কৰিছে সকলোখিনি কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। লগতে যদি কিবা আপোনালোকৰ অসুবিধা হয়, তেনে ক্ষেত্ৰত আপুনি ক'ত যোগাযোগ কৰিব? সংশ্লিষ্ট জিলা কৃষি উন্নয়ন বিষয়া, লগতে কৃষি সম্প্ৰসাৰণ সহায়ক মিডিয়া বিশেষজ্ঞ। কেৱল এয়াই নহয়, এপাত অটমাৰ অধীনত যিখন ATM আৰু BTM সকলোৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল। বন্ধু-বান্ধৱীসকল, যদি আপুনি এজন প্ৰকৃত কৃষক, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে জুন মাহৰ ভিতৰতে কৃষকসকলৰ একাউণ্টত চৰকাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব লাভযোগে। আৰু 2 বজাত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। কিমান তাৰিখত টকাটো প্ৰদান কৰিব, যেতিয়াই প্ৰধানমন্ত্ৰী মোদীয়ে বা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ডেটটো ফিক্স কৰে, নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰত্যেক মাহতে 1000 কোটি টকা। কেন্দ্ৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এতিয়া চাউলৰ উপৰিও আপুনি লাভ কৰিব আপোনাৰ বেংক একাউণ্টত প্ৰত্যেক মাহতে টকা। বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব আপুনি 1000 কোটি টকা। হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি। চলিত বৰ্ষৰ 1 জুনৰ পৰাই আৰম্ভ হ'ব এই আঁচনি। বন্ধু-বান্ধৱীসকল, আজি হৈছে 1 জুন। আজিৰ পৰা সকলোৱে কৰিব পাৰিব আবেদন। এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আপোনাৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, আয়ৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব। হিতাধিকাৰীৰ বাবে EKYC বাধ্যতামূলক কৰিছে চৰকাৰে। যদি আপুনি EKYC কাৰণে অতি শীঘ্ৰে EKYC কৰি ৰাখক। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে কেইবাটাও বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে সকলোৱে আবেদন কৰিব। তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অনাগত 3 ঘণ্টাত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট। নামনি অসম বৰাক উপত্যকাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। মহানগৰীত আকৌ আহিব বৰষুণ। কলা ডাৱৰে আৱৰিছে মহানগৰীৰ আকাশ।
শুকুৰবাৰে মহানগৰীত সৃষ্টি হৈছিল অভাৱনীয় পৰিস্থিতি। শুকুৰবাৰৰ কৃত্ৰিম বান শেষ নহওঁতেই পুনৰ আহিছে বৰষুণ। আকৌ কৃত্ৰিম বানৰ বাবে সাজু হওক মহানগৰবাসী। ৰাজ্যত অধিক ভয়াৱহ বান পৰিস্থিতি। ৰাজ্যবাসীলৈ জাৰি কৰা হৈছে 18টা বৃহৎ এলাৰ্ট। উজনিৰ পৰা নামনিলৈকে সংহাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। নিপকোৱে পানী এৰি দিয়াৰ পিছতে লখিমপুৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। চকুৰ সন্মুখতে প্ৰচণ্ড বানে ডুবাই নিলে ঘৰ দুৱাৰ। হাজাৰ হাজাৰ লোকৰ গড়ৰ মুহূৰ্তত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেট খুলি দিয়া হৈছে। খান্দাং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ গেট খুলি দিয়া হৈছে। লখিমপুৰ ধেমাজিৰ লগতে মধ্য অসমতো ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। নগাঁও মৰিগাঁও ৰহা হোজাই ডিমা হাছাও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। পশ্চিম কাৰ্বি আংলঙতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। মাইকযোগে এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। বৰগত নেৰানে পৰা বৰষুণত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। জাৰি কৰা হৈছে ৰেড এলাৰ্ট। কোনো কাৰণতে নৈৰ কাষ লৈ নাযাব আপুনি, অন্যথা পৰিব পাৰে ভয়ংকৰ বিপদত। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। বাংলাদেশী বুলি হাৰাশাস্তি কৰা খাইৰুল ইছলামক এৰি দিলে আৰক্ষীয়ে। শিক্ষক খাইৰুল ইছলামক আটক কৰিছিল আৰক্ষীয়ে। বাংলাদেশী বুলি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা প্ৰমাণিত হল বুলি কৰিছে মন্তব্য। মৰিগাঁৱৰ শিক্ষক খাইৰুল ইছলামক লৈ চলিছিল ৰাজ্যজুৰি চৰ্চা। গাঁৱে লোক আদালতত পাতি বাংলাদেশী চিনাক্তকৰণৰ আহ্বান। স্বদেশী অত্যাচাৰ কৰিলে পৰিণাম হ'ব ভয়াৱহ, সংখ্যালঘু সংগঠনে দিলে হুংকাৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু সকলোৱে সাৱধান হৈ থাকিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। অৰুণোদয় নোপোৱা নাম কৰ্তন হোৱা মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত হ'ব 37 লাখ হিতাধিকাৰী। শীঘ্ৰে কৰক আপুনি আবেদন। অৰুণোদয় নোপোৱাকৈ কোনো মহিলা নাথাকিব অসমত। কোনো যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ নপৰিব। ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰক লৈও ডাঙৰ খবৰ দিছে। 700 টকাতে গেছ চিলিণ্ডাৰ ল'বলৈ সাজু হওক অসমবাসী। প্ৰতিটো চিলিণ্ডাৰত কমিব 300 টকাকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গেছ চিলিণ্ডাৰ আৰু অৰুণোদয় আঁচনিক লৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আজি হৈছে 1 জুন। 1 জুনৰ পৰা আৰম্ভ হ'ল অন্ন সেৱা দিন। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে একেলগে লাভ কৰিব 15 কেজিকৈ চাউল। 3 মাহৰ ৰেচন লাভ কৰিব একেলগতে। আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম আৰু আজিৰ পৰা সকলোৱে লাভ কৰিব ৰেচনৰ 3 মাহৰ চাউল আৰু নতুন নিয়মেৰে সকলোৱে ৰেচন সংগ্ৰহ কৰিব লাগিব। নিৰ্দেশ অমান্য কৰিলে সুলভ দোকানৰ বিপদ অনিবাৰ্য। 1 জুনৰ পৰা 10 জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব 3 মাহৰ ৰেচন। ই-পোষ্ট মেচিনত 3বাৰকৈ দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আহিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ইয়াৰ পূৰ্বে ই-পোষ্ট মেচিনত এবাৰ দিবলগীয়া হৈছিল ফিংগাৰপ্ৰিণ্ট। কেৱল এয়াই নহয়, এফালে 10 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ আঁচনিৰ টকা সোমাব আপোনাৰ একাউণ্টত। অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন দিব্যাংগ পেঞ্চনত ধন লাভ কৰিব আপোনাৰ একাউণ্টত। 10 তাৰিখে লাখ লাখ অৰুণোদয় 3.0ৰ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। যদি কোনোৱে নতুনকৈ ভাবিছে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব, তেনে ক্ষেত্ৰত কৰিব পাৰিব। অতি শীঘ্ৰে সকলোকে আবেদন কৰাৰ বাবে আহ্বান জনাইছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আপুনি গুগল পে' ফোন পে' ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ, কিয়নো 30 জুনৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। ইয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব। ধন পঠিওৱা ব্যক্তিও নিশ্চিত হ'ব পাৰিব প্ৰকৃত যিজনলৈ ধন পঠিওৱা হৈছে তেওঁ লাভ কৰিছে নে নাই। গুগল পে' বা ফোন পে' বা পে'টিএম আপুনি ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ, নতুন আপডেট আহিবলগীয়া গৈ আছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব, জনতাৰ সুবিধা হ'ব নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আধাৰ কাৰ্ডত আপোনাৰ নাম বা তথ্য ভুল আছে নেকি? তেনে ক্ষেত্ৰত জুন মাহৰ ভিতৰতে কৰিব লাগিব। 14 জুনৰ পিছত নাপাব এই সুবিধা। UIDAIৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। যদি আপোনাৰ আধাৰ কাৰ্ডত জন্ম তাৰিখ ভুল আছে বা নামত যদি কিবা বিসংগতি আছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি কৰি লওক কাৰেকশ্যন।